মানে এই চিন্ময় দাস চিন্ময় দাস আৰু নিতুল বৰা চিৰঞ্জীৱ ডেকা আৰু দীপশিখা বৈশ্য APSC চাকৰি কৰে আৰু চিৰঞ্জীৱ ডেকাও মানে APSC চাকৰি কৰে। এই চিৰঞ্জীৱ ডেকাৰ ঘৰ হ'ল জালুকবাৰী সদিলাপুৰত, দীপশিখা বৈশ্যৰ ঘৰ হ'ল নুনমাটি। আজি আপোনালোকে কাৰ এগেইনষ্টত এফআইআৰ দিছে? আমি এগেইনষ্টত মানে চিন্ময় দাস, বীণা দাস আৰু ভূপেন দাস, নিতুল বৰা আৰু চিৰঞ্জীৱ ডেকা, দীপশিখা বৈশ্য। কিহৰ কাৰণে আছে? ট্ৰেডিং কেলেংকাৰী। কিমান মান টকা? মিনিমাম 50 crores হ'ব। হয়, তাৰপিছত ৰাণীৰ গোটেই পাব্লিকৰে পইচা জড়িত হৈ আছে। আজি কি হ'ল ঘটনাটো আচলতে? আজি মানে হঠাৎ আমি ফুৰিব যাওঁতে তেওঁক লগ পালোঁ, চিন্ময় দাসক। ইমান দিনেদি মানে 6 মাহেদি মানে আত্মগোপন কৰি আছিলে। তাই কোনো ধৰণৰ ফোন কৰিলেও ৰিচিভ নকৰে বা ফোন নালাগে, ৰিচিভ কৰাটো বাদি দিয়ক, মেছেজ কৰিলেও মানে নাযায় মেছেজ। তেখেতক আজি লগ পাই মানে পইচাৰ কথা ক'লোঁ। পইচাৰ কথা কওঁতে কোনো ধৰণৰ মানে পইচা নিদিওঁ বুলি কৈছে। কি পইচা পা কোনো ধৰণৰ পইচা নিদিওঁ, যি কৰা কৰিবি যোৱা, মোক একো কৰিব নোৱাৰে, মোৰ হাতত ডাঙৰ ডাঙৰ মানুহ আছে বুলি কৈছে, ডাঙৰ ডাঙৰ উকিল আছে বুলি কৈছে, পইচা নিদিওঁ বুলি কৈ পিনে তেখেতে এটেক কৰিব আহিছিলে আমাক। আপোনাৰ কিমান মান আছে টকা? মোৰ 65 লাখ মান আছে। আচ্ছা, তেওঁ দীৰ্ঘদিন ৰাণীত ফ্ৰড বুলিয়ে ক'ব লাগিব। আৰু মাক আৰু দেউতাক চাকৰি কৰে, মাকে টিচাৰ হয়। তেখেতৰ একাউণ্টত 3 crore টকা, 3 crore বা 4 crore সিমানমান টকা ট্ৰানজেকশ্যন আছে। আমাৰ লগত তথ্য আছে আৰু এই চিন্ময় দাসৰ তথ্যও আছে আমাৰ তাতে, একাউণ্ট ট্ৰানজেকশ্যন। এতিয়া আমি ন্যায় বিচাৰোঁ, এই ট্ৰেডিং কেলেংকাৰীৰ পৰা মুক্ত হ'ব বিচাৰোঁ। তেওঁক শাস্তি দিয়ক, আমাৰ ঘূৰাই লাগে। কথাটো সেনেকুৱা হৈছে যে আমি 2023 পৰা মানে সিয়াৰ চিনি পাওঁ। আৰু মই যোনটো দোকানত বহি থাকোঁতে সি মানে একদিন মোক ক'লে যে মই এনেকৈ অনলাইন বিজনেছ কৰোঁ, তোমালোকে যদি পইচা থ'ব বিচাৰা, মানে মোক ক'লে তুমি যদি পইচা থ'ব বিচাৰা থ'ব পাৰা। মই সুধিলোঁ কি বিজনেছ কৰা অনলাইন, তো তাৰপিছত সি মানে ডিটেইলত বস্তুখিনি নক'লে মোক, নকৈ কেনে তাৰপিছত ক'লে যে পইচাটো থৈ দিয়া, মাহে মাহে কিবা এটা পাই থাকিবি। আৰু কি ল'ৰাটোৰ নামটো? মোৰ নাম দিলে নহয়, ল'ৰাটোৰ নামটো? ল'ৰাৰ নাম চিন্ময় দাস। আজি কি হ'ল ঘটনা? তাৰপিছত আজি মানে বহুত দিনৰ পৰা পইচাটো আমাৰ মোৰ 20 lakhs মান সোমাই আছে মানে পইচাটো। তাৰপিছত মই ভালভাৱে এইবিলাক লগে নাপাওঁ, ফোন কৰিলে ফোন চুইচ অফ থাকে। ঘৰত গৈছোঁ 2-3 দিনমান, মায়েক বাপেকে কয় আমি এইগিলা মানে গম নাপাওঁ। কিন্তু মই কৈছোঁ যে আপোনালোকেতো মোক পইচা খুজিছিলে, পাওঁতে মানে দিম তোমালোকক দিম, লাহে লাহে পইচাটো উভতাই দিম বুলি কেনে বহুত দিনৰ পৰা কৈ আহিছে। তাৰপিছত সিয়াকতো লগে নাপাওঁ। আজি মানে আমি ফুৰিব যাওঁতে সিয়াক দেখা পাই কেনে সিয়াক ভালভাৱে মানে পইচাটো খুজিলোঁ। খুজাওঁতে সি মানে পইচাটো নিদিওঁ, কি কৰা, তেনেকুৱা টাইপৰ কৈ কেনে আমাৰ লগত মানে মাৰামাৰিত লিপ্ত হৈ গ'ল। মাৰামাৰিত লিপ্ত হোৱাৰ পিছত আমি এতিয়া FIR দিব আহিছোঁ মানে থানাত। টোটেল কিমান মান এমাউণ্ট হ'ব? টোটেলটো মই একজেক্ট নাজানো, এপ্ৰক্স মান 50 crore মান সি মানে পইচা লেনদেন আছে ইয়াৰ। টোটেল কিমান লোকে তাৰ তাত পইচা? 70-80 জন মানে জড়িত আছে ল'ৰা, গুৱাহাটীৰ ল'ৰা, জালুকবাৰীৰ ল'ৰা, ক'ৰবাৰ ল'ৰাবিলাক জড়িত আছে। প্ৰথমতে আপোনালোক কি প্ৰলোভন দিছিলে তেখেত? প্ৰথমতে প্ৰলোভন দিছে, মানে কৈছে যে মোকতো কৈছে অনলাইন বিজনেছ কৰোঁ, তোমালোকে অলপ পইচা থৈ দিয়া, মানে মোক কৈছে তুমি পইচাটো থৈ দিয়া, এনেকুৱা টাইপৰ কথা কৈছে। তাৰপিছত মিডল অফ দ্য টাইম মই গম পালোঁ যে সি ট্ৰেডিং কৰে বস্তুটো, আমাৰ পইচাবিলাকে লৈ সি ট্ৰেডিং কৰি আছিল। তাৰপিছত তাই এই APSC অফিচাৰ, তাই ৱাইফ, যোনটো হ'বলগীয়া ৱাইফ, এৰেষ্ট কৰিছে, দীপশিখা বৈশ্য। তাই এপ্ৰ'চ কৰিছে পইচাৰ কাৰণে, পইচা খুজিছে আমাক। মানে দীপৰ বিলত গৈ কেনে একদিন লগ পাইছিলোঁ, সি লৈ আহিছিলে, আহি কেনে আমাৰ পৰা পইচা খুজিছে এনেকুৱা। আৰু মায়েক বাপেকে য'তে দেখি তাতে পইচা খুজিছে। আপুনি ৰাণীত ইনফৰমেশ্যন ল'লে গমেই পাব, ৰাণীৰ বহুত মানুহ পইচা খুজি ফুৰিছে বাপেকে আৰু মায়েকে। তাৰ বিয়াও নেকি আছিলে? বিয়া আপোনাৰ 6 তাৰিখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।